সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক ধেমাজি অধিৱেশনৰ সফল ৰূপায়ণৰ বাবে ব্যস্ত হৈ পৰিছে পুৰুষৰ সমানে সমানে সোণোৱাল মহিলাও। অসমৰ অন্যতম প্ৰাচীন ঐতিহ্যপূৰ্ণ জনগোষ্ঠী সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক ধেমাজি অধিৱেশনলৈ মাজত মাত্ৰ এটা দিন। 7 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জিয়াধল আমুলগুৰি ভোগালী সমন্বয় ক্ষেত্ৰত সোণোৱাল কছাৰী সাহিত্য সভাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। সমান্তৰালভাৱে ধেমাজিৰ শতাধিক সোণোৱাল মহিলাই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা আহিবলগীয়া অতিথিৰ বাবে প্ৰস্তুত কৰিছে বিভিন্ন পৰম্পৰাগত পিঠা লাড়ু। ধেমাজি জিলা সোণোৱাল কছাৰী সাহিত্য সভাৰ সৌজন্যত ধেমাজিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা অধিৱেশনখনেই সফল কৰি তুলিবলৈ ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে। আপ্যায়ন কৰিবৰ কাৰণে আদৰিবৰ কাৰণে প্ৰস্তুত হৈ আছো আৰু আজি তাৰে অংশীদাৰ স্বৰূপে আমি পিঠাপনা প্ৰস্তুতি পৰ্ব ইতিমধ্যে চলোৱা হৈছে আৰু তাৰ উপৰিও আমাৰ যিসকল স্বেচ্ছাসেৱক সেই স্বেচ্ছাসেৱকসকলক প্ৰায় 300ৰ অধিক স্বেচ্ছাসেৱক আমি সাজু কৰিছোঁ যাতে এই অধিৱেশনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি সুন্দৰভাৱে চলাই যাব পাৰোঁ। আৰু এই 3দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী এই বৰ্ণাঢ্য কাৰ্যসূচীত আমি সোণোৱাল কছাৰীসকলৰ যি ভাষা কৃষ্টি সংস্কৃতি সেই সকলোবিলাক যাতে এই অধিৱেশনখনত আমি প্ৰতিফলিত কৰাব পাৰোঁ তাৰ পূৰ্ণ প্ৰয়াস চলাইছোঁ। তাৰ উপৰিও আমাৰ বৌদ্ধিক জগতত আমি সাহিত্যিক সৃষ্টি কৰিবৰ কাৰণে আৰু সাহিত্যৰ দিশত বিভিন্নজন ব্যক্তিক আগুৱাই নিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইয়াতে আমাৰ সোণোৱাল কছাৰী বিষয়ক এখনি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। তাৰ উপৰিও সোণোৱাল কছাৰী ভাষাত বক্তৃতা প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছোঁ। তাৰ উপৰিও আমাৰ সমাজত কিছুমান ব্যক্তিয়ে কিছুমান সন্মানীয় ব্যক্তিয়ে বাদ পৰি ৰ'বলগীয়া হয়। তাৰ ভিতৰতে পাঠক গীত গাই বাৰিক যিসকলৰ অৱদান এখন গাঁৱত যথেষ্ট পৰিমাণৰ থাকে সেই গীত গাই বাৰিক পাঠকসকলকো আমি সমাজত চিনাকি কৰাই দিয়াৰ উপৰিও তেওঁলোকৰ যি সামাজিক অৱদান সেই অৱদানৰ সম্পৰ্কে আমি এই সাহিত্য সভাৰ যোগেদি তেওঁলোকক আমি পৰিচয় কৰাব বিচাৰিছোঁ। আৰু এই সভাত আমি অকল যে সোণোৱাল কছাৰীসকলৰ কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন হ'ব তেনেকুৱা নহয়। আমি যি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছোঁ সেই সাংস্কৃতিক শোভাযাত্ৰাত আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিসমূহ কৃষ্টি সংস্কৃতি আমি ইয়াতে প্ৰদৰ্শন কৰিম। তাৰোপৰিও অসমৰ যিবিলাক জনগোষ্ঠীয় সাহিত্য সভা আছে জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি সম্পাদকক আমি নিমন্ত্ৰণ জনাইছোঁ। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি প্ৰধান সম্পাদককে প্ৰমুখ্য কৰি বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৰ্গক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এই যিসকল নেতৃবৰ্গক আমি নিমন্ত্ৰণ জনাইছোঁ তেখেতসকলৰ পৰামৰ্শ গ্ৰহণ কৰি সোণোৱাল কছাৰী সাহিত্য সভাই আগন্তুক দিনত জাতিটোৰ উন্নয়নৰ কাৰণে কাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ। তাৰ উপৰিও এই সাহিত্য সভাত প্ৰায় 300গৰাকীকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব আৰু সেই প্ৰতিনিধিৰ সভাতে আমাৰ এখন নতুন সমিতি গঠন হ'ব যিখন সমিতিয়ে আগন্তুক দিনত সোণোৱাল কছাৰী জাতিটো সোণোৱাল কছাৰী সমাজৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিব। তাৰ উপৰিও আমি ইয়াতে সোণোৱাল কছাৰীৰ জাতিটোৰ যিবিলাক আমাৰ পৰম্পৰাগত যিবিলাক সাজপাৰ খাদ্য প্ৰণালী আৰু আমাৰ যিসমূহ প্ৰদৰ্শনীৰ ব্যৱস্থা আমি সকলোবোৰ কৰা হৈছে। ইয়াতে গ্ৰন্থৰ বিপণীৰ আমি ব্যৱস্থা কৰিছোঁ, বাণিজ্য মেলাৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 200খনৰো অধিক বিপণীয়ে ইয়াতে অংশগ্ৰহণ কৰিব। আৰু এই অধিৱেশনখনি সফল কৰাৰ ক্ষেত্ৰত আমুলগুৰি অঞ্চলৰ পুৰুষ মহিলা প্ৰত্যেকেই সহযোগিতা আগবঢ়াইছে। প্ৰায় 25খনমান সোণোৱাল কছাৰী গাঁও আছে। এই সোণোৱাল কছাৰী গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়াইছে। তাৰোপৰিও এটা উল্লেখনীয় দিশ হৈছে যে আমাৰ সোণোৱাল কছাৰীসকলৰ যি পৰম্পৰাগত যি ভাৰ দিয়া এটা ব্যৱস্থা আছে
আজিলৈকে হয়তো আমি সেই আনুষ্ঠানিকভাৱে কোনো এটা অনুষ্ঠানত তেনেদৰে ভাৰ গ্ৰহণ কৰা নাছিলোঁ। এই সাহিত্য সভাতেই আমি প্ৰত্যেকখন গাঁৱৰ পৰা একোখনকৈ ভাৰ য'ত থাকিব এটা মতা কুকুৰাৰ পৰা আৰম্ভ কৰি আপোনাৰ চাউল আৰু বিভিন্ন ধৰণৰ পাচলি ইয়াতে ভাৰ লৈ তেখেতলোকে আহিব। আমি এটা ভাৰ গ্ৰহণ পৰ্ব ৰাখিছোঁ। ইয়াত ধেমাজি জিলাৰ প্ৰায় 85খন গাঁৱৰ পৰা ভাৰ গ্ৰহণ কৰা হ'ব। আমি এটা ধুনীয়া অনুষ্ঠান ৰাখিছোঁ আৰু এই অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত আমি অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।